হাই, মই ৰত্ন দত্ত, SHG মটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম মহিলা উদ্যমিতা অভিযানৰ যি 10,000 টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলক দিব বুলি কৈছে, সেই টকাটো দিয়াৰ দিনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই টকাটো ইতিমধ্যেই মহিলাসকলৰ একাউণ্টত দিব বুলি কৈছে। তেওঁ নিউজ চেনেলত নিজ মুখেৰে ঘোষণা কৰিছে যে এপ্ৰিলৰ 1 তাৰিখে এই 10,000 টকা মহিলাসকলৰ একাউণ্টত সোমাব। কিন্তু প্ৰথম পৰ্যায়ত তেওঁ এই টকাটো অকল বিহালী ডিষ্ট্ৰিক্টতে দিব। নেক্সটত তেওঁ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত এই টকাটো বিতৰণ কৰিব। যিহেতু তেওঁ আগতেই কৈছিলে যে তেওঁৰ জন্মদিনত এই টকাটো মহিলাসকলৰ একাউণ্টত সোমাব। তেওঁৰ অৰিজিনেল জন্মদিন হৈছে মাৰ্চত, কিন্তু অফিচিয়েলি তেওঁৰ জন্মদিন 1 এপ্ৰিল। গতিকে এই 1 এপ্ৰিলৰ দিনাহি তেওঁ টকাটো মহিলাসকলক দিব। এইটো তেওঁ নিজ মুখেৰে ঘোষণা কৰিছে। ইমান দিনৰ কষ্ট আপোনালোকৰ এতিয়া সাৰ্থক হ'বলৈ গৈ আছে। বহুত দিনৰ পৰা তেওঁ কৈ আছে টকা দিম বুলি, কিন্তু এতিয়া তেওঁ ফাইনেলি মিডিয়াত তেওঁ নিজ মুখেৰে প্ৰেছ কনফাৰেন্সত কথাটো কৈছে যে তেওঁ এই টকাটো 1 এপ্ৰিলৰ দিনাহি দিব। প্ৰথম অৱস্থাত বিহালীত দিব, বাকী দি থাকিব। কিন্তু মোৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে 60 বছৰৰ ওপৰত মহিলাসকলক এই টকাটো নিদিয়ে। কাৰণ তেওঁৰ মতে 60 বছৰৰ মহিলাসকলে এতিয়া আৰু একো বিজনেছ কৰিবলৈকে নোৱাৰিব, যাৰ কাৰণে এই টকাটো তেওঁলোকে ইনভেষ্ট কৰি আকৌ টকা ৰোজগাৰ কৰাটো তেওঁলোকৰ পক্ষে সম্ভৱ নহয়। তাৰ কাৰণে এতিয়া এই 60 বছৰৰ ওপৰৰ মহিলাসকলক তেওঁ এই টকাটো নিদিয়ে। কিন্তু কথাটো আগতে তেওঁ ঘোষণা কৰা নাছিলে, অকল 3টা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে কথাটো কৈছিলে। এই মহিলাসকলে যে টকাটো নেপায়, তেওঁলোকে ইমান দিনৰ কষ্টটো কি হ'ব? সেইটো কাৰণে মই মহিলাসকলক কৈছিলোঁ যে আপোনালোকে ব্লগত এটা এপ্লিকেশ্যন কৰক বা চৰকাৰৰ এগেইনষ্টত এটা অনলাইন এপ্লিকেশ্যন কৰক যে আমাৰ ইমান দিনৰ কষ্ট, ইমান দিন টকা খৰচ কৰাটো কি হ'ব? ইমান দিন আমি এই টকাটোৰ কাৰণে অপেক্ষা কৰি আছোঁ, আশা কৰি আছোঁ। এতিয়া আপোনালোকে কৈছে যে এই টকাটো আমি নেপাওঁ। কাৰণ 60 বছৰৰ ওপৰত বহুত মহিলাই এইটো কাৰণে এপ্লাই কৰিছিলে। গতিকে এইটো আপোনালোকে কৰিব পাৰে। আৰু যোনে 60 বছৰ হোৱা নাই তেওঁলোকে এই টকাটো নিশ্চিত পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 1 এপ্ৰিলৰ দিনা এই টকাটো আপোনালোকৰ একাউণ্টত সোমাব। ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।